কোন ধুনীয়া চাও মুখখান মানে আমি ধুনীয়া যে এখানে মানে ভাল লাগিছে এইটো বেটাৰী দেখিছেনে অলপ চুৰো কৰে সি পইচা পাতি গাইছ এটা দুখ লগা খবৰ হ'ল যে গেছটো খতম হৈ থাকিল উপায় নাই এটো থাক Wondering how to make a play all night. Looking your way from out of sight. Thinking I should ask if you're doing alright. You weren't easy. হাই গাইস কি খবৰ আপোনালোকৰ আহৰ সকলো ভাল আছে তো আকৌ এটা নতুন ভিডিঅ' ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো এতিয়া মই আছোঁ ঘৰতে মানে এতিয়া বাজিছে আপোনাৰ 8টা আৰু ৰঙিয়া যাব লাগিব ক্লাছ আছে ক্লাছ মানে দেৰি কৰি আছে কিন্তু আজি আমি এটা খানা খোৱা প্লেনিং বনাইছোঁ তো ৰঙিয়ালৈ যাওঁ তাৰপিছত খানাৰ কি প্লেনিং হয় আপোনালোকক দেখাই আছোঁ খানা মোৰ ৰুমতে খোৱা হ'ব যদি খোৱা হয় বলক ভিডিঅ'টো আৰম্ভ কৰক তো গাইছ বাছ আহি গৈছে এতিয়া বাছত উঠিম আৰু ৰঙিয়ালৈ যাওঁ দেখছে বাছ আহি গৈছে Wondering how to make a play all night. Looking your way from out of sight. Thinking I should ask if you're doing alright. You weren't easy. তো গাইছ এতিয়া ৰুমলৈ যাওঁ ৰঙিয়া পাই গ'লোঁ তো মানে ৰুমটো অলপ লেতেৰা হৈছে তো ৰুমটো চাফা কৰোঁ বাকী ইহঁত আহিব 10টা মানত আহিব তাৰপিছত খানা প্লেনিং হৈছে বাৰু কি খোৱা যায় কি খোৱা নাযায় মই চাফা কৰোঁ ইহঁত আহিব তাৰপৰা পাৰ্টি হ'ব পাৰ্টি চাই থাকিব ভিডিঅ'টো তো গাইছ এই ৰুমৰ অৱস্থা এনেকুৱা হৈছে একে অলপ ঠিক কৰি লওঁ গোটেইখিনি কাৰণ গোটেইকেইটা আহিব ন বহুত দিনৰ মূৰত মানে ৰুমত থকাই নাই মানে এই লক্ষী পূজাৰ দুৰ্গা পূজাৰ পৰা মানে ৰুমত এনেকৈ থকা নাই তো ৰুমটো ঠিক কৰি লওঁ ফাৰ্ষ্ট তাৰপিছত আপোনালোকৰ লগত লগ পাইছোঁ তো গাইছ ৰুম আহি পালোঁ ৰুম চাফা কৰিলোঁ তো তেতিয়া আহিব তাৰপিছত আঞ্জা বনাম ভাত বনাম খানা খাম আপোনালোকক দেখাম আৰু বাকী ক্লাছ কি হয় চাওঁ বাৰু আৰু বাকীকেইটা ক্লাছ মানে কেঞ্চেল কৰিছে কেমিষ্ট্ৰিটো আছে কি হয় চাওঁ কৰোঁ নকৰোঁ নে হয়নে নহয় তাকো নাজানো বাকী চাৰক ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখাই আছোঁ বাকী ৰুমটো চাওক ৰুম চাফা কৰি দিলোঁ কেনেকুৱা ৰুম আছিল কেনেকুৱা হৈ গ'ল ন বাকী ৰুমটো ঠিক কৰি ল'লোঁ ফাৰ্ষ্ট গোটেইখিনি পানী চানী নতুন পানী আনিলোঁ বাকী এতিয়া সিহঁতক লাগি অপেক্ষা কৰি আছোঁ সিহঁত অহাৰ পিছত পাৰ্টি হোগা পাৰ্টি আহি পাইছি গাইছ ঐ কি আনিছে মোৰ কাৰণে খোৱা বস্তু হা কি আনিছে মোৰ কাৰণে খোৱা বস্তু বস্তু ইয়াতে ব্ৰইলাৰ মাংস আছে আৰু সোণা শক্তি ৰাইচ আছে আৰু এইবিলাক মছলা ভিতৰত যাই চাওঁ নেকি ভাল কৰি আমি বঢ়িয়াকৈ খানা খাম অংকুৰ ছাগলীৰ ৰুমত মই কি খুবেই লেতেৰা হয় মই ৰাতিপুৱাই চাফা কৰি অৰ্ডাৰ কৰিছোঁ এতিয়া যদি চাফা কৰিছে খানা খাম যদি কৰা নাই এনেকৈ গুচি যাম তোমাক লাগি বল ভাত কোন ধুনীয়া চাওঁ মুখখান তো গাইছ ইয়াতে আমাৰ কামত লাগি গৈছে এটা আৰু এটা ভালকৈ কৰ বাকী এফালে আলু পিঁয়াজ চিলাই আছে আৰু আদা নহৰু আৰু এইটোক চাওক কি মানে খানা খাব আহিছে এনেকৈ বহি থাকিলে ভাল নালাগে মানে এনেও মুখখন বেয়াই দেখি বাৰু তাৰ বেটেৰী গাইছ আৰু এটা আহিছে মাংস হ'ল ভাতকেইটা হ'বা আছে বাকী কিবা কবি নেকি চাইকেলত থাকাতে কিবা কৈ দি কি ক'ম আহিবা বহুত কষ্ট কষ্ট কেইটা পাচ্ছি মাংস হৈ গেল তো ভাৰ্গৱ খানা খোৱাৰ কাৰণটো কি আছে মানে আজি খানাৰ উদ্দেশ্য আমি বহুতকেইটা মানে বহুত দিনা খানা খোৱা নাই আজি আমাৰ ডিপাৰ্টমেণ্টৰ মানে কি ল'ৰা বেছি ফ্ৰেণ্ড নাইয়ে মানে ল'ৰা ফ্ৰেণ্ড নাই কিন্তু যিকেইটা আছো মানে একদম নলে গলে লগা আৰু আজি আমি বহুত দিন খানা খোৱা নাই
এয়া নেউলা এইটো নেউল এটা চশমা কি পিন্ধে এইটো চশমিছ নেউল, চশমিছ নেউল। বেটাৰী বুলি কয় খবো নাই তাত হাই দোস্ত তামোলপুৰৰ পৰা আহে। কেছ কাটি আছো বিৰাট বেয়া দেখি তাত সেইকাৰণে মানে আমাৰ লগত নাই সি বিৰাট বেয়া দেখিছে সেইকাৰণে অলপ চাইড লাগি পিনে বহি আছে সেয়া এটা দা লাগিছে মানে আমি ধুনীয়া যে সেইকাৰণে মানে দা লাগিছে এইটো বেটাৰী দেখিছে অলপ চুৰো কৰে সি পইচা পাতি এয়া চিকেন কাৰী বনাম আমি চবেই মিলি পিনে খাম এয়া ফটো পাই পাইছে এই তাৰ কাম নাই কিন্তু সি এনে বহিছে ইয়াত বেয়া দেখিছে সেইকাৰণে আমাৰ মাজত অহা নাই আৰু তই লিখি তক নকবি কৈছি তক কও বঢ়িয়াকে কাটছো বুলি কও কাটিছো নহয় হৈ যাব ইয়াত আমি ৰেডি কৰি ললো আলু পিয়াজ আৰু বাকী ইয়াতে এইখিনি মাংসখিনি আছে আৰু ভাতটো বহাই দিলো সৰু আৰু আদাখিনি পিছা হ'ল বাকী ভাতখিনি হ'লে মাংসখিনি বহাই দিয়া হ'ব মই ৰান্ধনি আজি পুৰা বনাম চিকেন কাৰী দেখাই আছো কেনেকুৱা বনাই চিকেন কাৰী গৰম হৈছে ন তেল তেলটো গৰম হৈছে ঐ চিটিয়ালৰ বোন হলে কি দিয়া পেছটো বৈ দিয়া আদা গোটা দিয়া কাম কাম জালা দুটা দেছো দুটা নাংগে মিঠা এটা মানে অংকুৰে নাখায়তো জ্বলা ছাগলী সৰু পোৱালি তো আমি এনেকৈ ষ্টাৰ্টিং কৰিছোঁ এতিয়া অংকুৰৰ মুখি লাগি যাব অংকুৰ তুমি অলপমান খাই লৈ দিয়া তেলটো চিটি তো তেলটো গৰম হৈছে দেখিছে ইয়াত আদা নহৰু দেখিছে আলু পিঁয়াজ দি দিয়া গ'ল ইয়াত এইখিনি এতিয়া হেৰি কৰিব লাগিব ভাজিব লাগিব ফাৰ্ষ্ট প্ৰথমতে ৰান্ধনিও কৈ থাকিব বাৰু কেনেকৈ কি কৰে আলু পিঁয়াজ মানে ফৰাকো পাছে না অংকুৰৰ খৰচ হ'ল এইবিলাক কথা নাই বাৰু মাংসৰ দামটো ভাগ কৰিলোঁ সি আৰু মই কিন্তু আলু পিঁয়াজটো অংকুৰে দি দিলে উপায় নাই বেচেৰা তাৰো খোৱাৰ মন মানুহবোৰত এনেকৈ আমি এতিয়া প্ৰথমে তেল দিলোঁ তাৰপিছত অকণমান আদা ৰহুনৰ পেষ্টটো দি দিলোঁ তাৰপিছত আদা ৰহুনৰ পেষ্টটো অলপমান তেলত দি দিলোঁ তাৰপিছত বঢ়িয়াকৈ আলু আৰু পিঁয়াজটো আমি এতিয়া অলপ ফ্ৰাই কৰি লওঁ তাৰপিছত অকণমান নিমখ দিম আমি ইয়াতে আৰু অলপ মিঠুই মোক হেল্প কৰি আছে মানে নিমখ উপাদানবিলাক মানে কিমান কিমান দিব লাগে গাইজ এটা দুখ লগা খবৰ হ'ল যে গেছটো খতম হৈ থাকিল উপায় নাই এইটো ক'ত গেছ আছে তো গাইজ চিলিণ্ডাৰ খতম হৈ গ'ল মানে আধা বনাই থাকোঁতে মানে তো গাইজ মানে কি হ'ল খানা খোৱাৰ মাজতে মানে আজি মানে বহুত কিবা কিবি হ'ল মানে আপোনাৰ কি হয় যে গম পাইছিলোঁ যে চিলিণ্ডাৰটো শেষ হ'ব কিন্তু কেতিয়া শেষ হ'ব সেইটো গম পোৱা নাছিলোঁ তো মানে মাজতে শেষ হৈ গ'ল মাংস মানে কি আপোনালোকক দেখাই আছোঁ চাওক এইয়া এই হেৰি হোৱাই নাই কি বুলি কয় মাংস দিয়া নাছিল বাৰু আমাৰ 1.5 কেজি মাংস ইমানখিনি হৈ গ'ল মানে এয়া মোৰ চমৎকাৰ এতিয়া আমি নিমখ তেলেদি সানি বাৰু খাম চাটনি হিচাপে পিঁয়াজ মাংস বুলু চিকেনৰ পৰা আমাৰ পিঁয়াজ মাংস হৈ গ'ল এইটো বাকী জোকটো বাদ দিলোঁ মানে গৰম ঠাণ্ডা হৈছিল ন মানে আইচ পচিল আইচ কৈছিল ইয়াতে 2 ডিগ্ৰী চেলচিয়াছ হৈ গৈছিল ইয়াৰ মানে কাৰণে এনে মানে ফাল্টুটো বেছি সিহঁতৰ বাকী মানে ওচৰতে চিলিণ্ডাৰটো আছিল কাৰণে মানে বেছি হেৰি নহ'ল দিগদাৰ নহ'ল পাই গ'লোঁ তো নাথাকিলে প্ৰব্লেম হ'ল যি নহওক So magnetic, before I knew it, we talked and I think about you, a cocktail. You told me that you've been waiting for somebody like me. Somebody like me. Hey guys, মাংসতে চাব নেকি আমাৰ এই গাইছ এই মাংসতে চাগ আমাৰ তাৰ খাম চাচোন কেনেকৈ হৈছে মই শ্বিলঙত আছোঁ নহয় এতিয়া খাম লগাই চব পাৰ্ট অলপমান কি ধুনীয়া কালাৰ এটা উঠিছোঁ ন অ'হ ৰাহা নেহি যাতা তাৰ ভি আছে এতিয়া হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ লাষ্ট গাইছ ভাজা মাংস হৈ গ'ল এতিয়া আমি অলপ খাওঁ ভাজা মাংস তাৰপিছত ইয়াত পানী দিয়া নাই ন এতিয়া পানী দিয়া হ'ব গৰম লগা নাই বাকী ই বোলে মাংস নাখায় এই এতিয়া কচি এতিয়া আলু দি খাব লাগিব ইয়া বাকী খাই লওঁ আমি এতিয়া চামুচেদি খাই মই আলু খাই আছো So magnetic, before I knew it, we talked and I think about you, a cocktail. You told me that you've been waiting for somebody like me.
গাইছ বই ল'লোঁ এই মাংস ভাত গোটেইকেইটা বই লৈছে পাৰ্থ মিঠু সৌৰভ আৰু ভাৰ্গৱ তো এইটা মই বাকী ইয়াত মাংস আৰু ভাত বাকী তো এই মাংস মানে কি বেছি জোল বনোৱা নাই গ্ৰেভি টাইপ বনাইছোঁ তো খাই লৈ পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ তো বাই মোৰ মুনাখান খাইছো নে মই তাই ওলাব নাথাকে একেবাৰে কিটিপ কৈছে ওলো তো গাইছ খানা চানা খাই লোৱা হ'ল গোটেইকেইটা ইয়াত আছে কেনেকুৱা লাগিল আজি বহুত বেছি ভাল লাগিল বহুত এনজয় কৰিলো মই এটা কথা ক'ম মাজে মাজে মানে এনেকুৱা ফ্ৰেণ্ডশ্বিপৰ লগত এনেকুৱা ফ্ৰেণ্ডবোৰৰ লগত মানে খানা খাব লাগে সঁচা কৰি মানে মনটো ইমানেই বেছি ৰিফ্ৰেছ হয় মানে শব্দ নাই নো ৱৰ্ড টু সে বাকী আপোনালোকেও খানা খাওক এনজয় কৰক লাইফ দুদিনীয়া গুড বাই অ সৰি বাই 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 বাকী আপোনাৰ এতিয়া ইহঁত যাব মোৰ কম্পিউটাৰ ক্লাছ আছে ধুনীয়া কৰি এতিয়া কম্পিউটাৰ ক্লাছ যাম তাৰপৰা এই ভিডিঅ'টো সমাপ্ত কৰিম চুলি কাটিম সেইটো যদি দেখাব পাৰোঁ বাকী ইমানখিনিয়ে আছিল বাই 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 তো গাইছ চেলুনত আহিছোঁ চুলিকেইডাল কাটি যাওঁ অলপ বাকী আপোনালোক কাটি পেলাই দেখাই আছোঁ কেনেকুৱা হয় চাই থাকক তো গাইছ দেখিলে চুলি তুলি কাটি আহিলোঁ এতিয়া ৰুমত যাই আছোঁ ৰুমত যাম যাই গা পা ধুম ধুই আপোনালোকক দেখালোঁ আজি খানা খালোঁ তো সেইখিনি দেখালোঁ বাকী ভিডিঅ'টো বেছি নাই চুলিখিনি কাটিলোঁ সেইখিনি আপোনালোক নেদেখালোঁ আৰু চুলি কটাখিনি বাকী যি নহওক আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাই বাই এণ্ড টাটা